আজি ওলালোঁ একদম মই দুপাট্টা চুপাট্টা মেৰিয়াই লৈ এই ৰ'দখনত আৰু আমাৰ এখেতক চাওকচোন একদম বডি ফিল্টাৰ হৈ ওলাইছে। তো দোকানলৈ বুলি গৈছিলোঁ, যিহেতু মই কেইবাটামান বস্তু অৰ্ডাৰ কৰিছিলোঁ, বস্তু কেইবাট আহিছে আৰু বায়ে ফোন কৰি মাতিছে যে আহি চাই যোৱাহি। ঘৰত যোৱাৰ পাছত কিজানি কিবা প্ৰব্লেমে ওলাই, তো তেতিয়া দিগদাৰ হৈ যাব। তো গৈ পাই দেখিলোঁ ইমান ধুনীয়া লাগিছে ডাইনিংখন চাওকচোন। আৰু যিমতে অৰ্ডাৰ কৰিছিলোঁ বায়ে সেইমতে আনি দিছে, সেইকাৰণে বহুত ধুনীয়া লাগিছে। তো সেয়াই ঘৰলৈ বুলি লৈ আহিলোঁ আৰু আনি বিচনাখন ফিটিং কৰাই নাই, ডাইনিংখন ফিট কৰিলোঁ। আৰু এইখন টি টেবুল সিদিনা মাহঁতে আহোঁতে লৈ আহিছিলে। তাৰপিছতে এয়া ভাত পানী বনাই ক্লিয়াৰ হৈ ল'লোঁ। আজি খাবলৈ আমাৰ এইখিনিয়ে আছিলে আৰু ভাত পানী খাই মেলি আমি দুটা লাগিলোঁ বিচনাখন ফিটিং কৰিবলৈ। আৰু এই বস্তুখিনি মাহঁতৰ ফালৰ পৰাই আছিলে, কাৰণ মই বিয়াত অনা নাছিলোঁ আৰু সেইকাৰণে এতিয়া মানে লগা হৈছে, যিহেতু এতিয়া মাহঁতে কৈছে কি এইখিনি বস্তু একেলগে দি দিওঁ দে। তো সেইকাৰণে বস্তু কেইপদ আনিলোঁ। মানে মোৰ ঘৰটো আপোনালোকে দেখিছেই, একদম ক্লিয়াৰ নহয়, তলবোৰ কৰা নাছিলোঁ। সেইকাৰণে ভাবিছিলোঁ যে কেইদিনমান দেৰিকৈ আনিম, কিন্তু মাহঁতে ক'লে কি একো নাই দে, পিছত মানে কিবা এটা কৰিবি আৰু সেইকাৰণে। তো এনেকৈ আমাৰ হাঁহি ধেমালিৰ মাজেৰে কামবোৰ চলি থাকিল আৰু আমাৰ মানে খোৱা লোৱাও চলি থাকিলে সেইখিনি সময়ত। আৰু গধূলি হ'বৰে হৈছিলে, এওঁ কৈছে কি মোক অকণমান ভোক লাগিছে, তো সেইকাৰণে এয়া ব্ৰেড খাই আছোঁ আৰু আমাৰ সেইটো কামত ব্যস্ত চাওকচোন। তো লগে ভাগে কামবোৰ কৰিলে তৎক্ষণাত হৈ যায়, সেইকাৰণে আমি দুটাও একেলগে লগে ভাগে কামবোৰ কৰিলোঁ। আৰু পিছতহে ঘৰটো একদম মোৰ ভৰি যোৱা যেন লাগিছে। বিচনাখন, টি টেবুলখন, ডাইনিংখন চাওকচোন ইমান মৰম লগা হৈছে। এতিয়া সেই ৰুমটো চাব পৰা হৈছে অকণমান। বিচনা ঠিক কৰি উঠি আৰু ক'লে কি অকণমান টোপনি মাৰা এতিয়া নতুন বিচনাত। তো তাৰে পিছত এই নকৰি এয়া কাণ্ড চাওকচোন। তো মানুহে যে কয় কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰি থাকে, আৰু পুকু হৈছে তো কুকুৰে আৰু এওঁ বোলে মেকুৰী, নিজে কৈ থাকে। যি নহওক আজিৰ দিনটো এনেকৈয়ে পাৰ হৈ গ'ল। তো আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।